নমস্কাৰ, স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষা পাছ কৰিছে, তেওঁলোকে যিহেতু এইবাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰত এতিয়া এডমিশ্যনৰ বাবে তেওঁলোকে যো-জা চলাই আছে। অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়েৰত তেওঁলোকে এডমিশ্যনৰ বাবে কেনেকুৱা ধৰণে আবেদন কৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব, অনলাইনৰ জৰিয়তে ঘৰতে বহি মোবাইলৰ জৰিয়তে তোমালোকে অতি সহজে আবেদনৰ বাবে এপ্লাই কৰিব পাৰিবা। তো সম্পূৰ্ণ প্ৰচেছ আমি দেখুৱাইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাম। যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত চাৰ্চ কৰিব assampro.com, নতুবা আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ইয়ালৈ আহিব পাৰিব পোনপটীয়াকৈ। তাৰপিছত আপোনালোকে এই যিটো অপশ্যন দেখিবলৈ পাইছে assampro.com, তাতে ক্লিক কৰিব, নতুবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে অ'পেন হ'ব। আপোনালোকে থ্ৰী ডটত ক্লিক কৰিলে এটা এডমিশ্যন অপশ্যন পাব। তাত ক্লিক কৰিলেও তোমালোকে ডাইৰেক্ট লিংক পাবা, নতুবা আপোনালোকে স্ক্ৰল ডাউন কৰিলে ইয়াতে এডমিশ্যন বুলি এটা অপশ্যন দেখিবলৈ পাবা, এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন 2025। তললৈ স্ক্ৰল ডাউন কৰিলে এই অপশ্যনটো পাবা, এডমিশ্যন অপশ্যনটো। এই অপশ্যনতে তোমালোকে ক্লিক কৰিবা। ইয়াত ক্লিক কৰিলেই তোমালোকে এইখন পেজ তোমালোকৰ অ'পেন হ'ব। তাৰপিছত সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই আছোঁ, অলপ দীঘলীয়া হ'ব ভিডিঅ'টি। তো তোমালোকে তাৰপিছত ইয়াতে সকলোবিলাক ডিটেইল পাবা, তোমালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ তোমালোকৰ এডমিশ্যনৰ বাবে আবেদন হ'ব, কেতিয়া তোমালোকৰ মেৰিট লিষ্ট ওলাব, সকলোবিলাক তাৰিখ ইয়াতে উপলব্ধ আছে। সম্পূৰ্ণ প্ৰচেছ তোমালোকে ইয়াতে চাব পাৰিবা। কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সকলোবিলাক ডিটেইল এই ৱেবছাইটত চাব পাৰিবা। ষ্টেপ বাই ষ্টেপ গাইড কৰা আছে, তোমালোকে কেনেকুৱা ধৰণে আবেদন কৰিবা, কেনেকুৱা ধৰণে তোমালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবা, সম্পূৰ্ণ প্ৰচেছ দিয়া আছে। তোমালোকে এতিয়া কি কৰিবা, স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰিলেই ইয়াতে যদি তোমালোকে স্ক্ৰল ডাউন কৰা, এটা লিংক ছেকশ্যন পাবা, ইম্পৰ্টেণ্ট লিংকছ অফ আছাম এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন। ইয়াতে ৰেজিষ্ট্ৰেশ্যন বুলি যিটো অপশ্যন দেখিবলৈ পাইছা, তোমালোকে তাতে ক্লিক কৰিবা। তাত ক্লিক কৰাৰ পিছতেই তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। তোমালোকে পোনপ্ৰথমে বৰ্ডখন ছিলেক্ট কৰিব লাগিব। ইয়াতে এনেকুৱা ধৰণে অ'পেন হোৱাৰ পিছত ছিলেক্ট ওৱান, নাম্বাৰ ওৱানত পোনপ্ৰথমে তোমালোকে বৰ্ডখন ছিলেক্ট কৰিব লাগিব। এইবাৰ যিহেতু ASSEB বৰ্ডৰ আণ্ডাৰত হৈছিল মেট্ৰিক পৰীক্ষা, তো সেইকাৰণে পোনপ্ৰথমে এইটো ছিলেক্ট কৰি ল'বা। তাৰপিছত ছিলেক্ট ক্লাছ 10 এক্সাম পাছিং ইয়েৰ, অৰ্থাৎ তোমালোকে পাছ কৰা এই যিটো বছৰ হয় সেইটো ছিলেক্ট কৰিব লাগিব। তাৰপিছত নেম অফ ক্লাছ 10 এক্সামিনেশ্যন, ইয়াতে তোমালোকে হাই স্কুল লিভিং চাৰ্টিফিকেট বুলি লিখি দিব পাৰা। নাম্বাৰ 4ত তোমালোকে ৰলটো ছিলেক্ট কৰিবা। ৰলটো ছিলেক্ট কৰাৰ পিছত নটো ছিলেক্ট কৰিব লাগিব ইয়াতে। তাৰপিছত তোমালোকৰ টোটেল মাৰ্ক ইয়াতে অট'মেটিক আহি যাব। মাৰ্ক অবটেইন, তোমালোকে কিমান নাম্বাৰ টোটেল পাইছিলা, তো ইয়াত লিখিবা 6 নম্বৰ। 7 নম্বৰ পাৰ্চেণ্টেজ অফ মাৰ্ক, অৰ্থাৎ তোমালোকে কিমান পাৰ্চেণ্টেজ পাইছা 7 নম্বৰত লিখিবা। 8 নম্বৰত তোমালোকে ফুল নেম, তোমালোকৰ যি নিজৰ নাম হয় ফুল নেমটো ইয়াতে লিখিবা। 9 নম্বৰত তোমালোকে ডেট অফ বাৰ্থ ইয়াতে লিখিবা। 10 নম্বৰত তোমালোকে মাদাৰ্ছ নেম এজ পাৰ ক্লাছ 10 10th মাৰ্কশ্বিট, অৰ্থাৎ মাৰ্কশ্বিটৰ মতে ভালদৰে ইয়াতে মাদাৰ নেম, তাৰপিছত দেউতাৰ নেম, তাৰপিছত গাৰ্জেন নেম বা ইমেইল ID নিলিখিলেও হ'ব, এইকেইটা অপশ্যনেল হয়, কোনো ধৰণৰ ষ্টাৰ মাৰ্ক নাই ইয়াতে। তো 14 নম্বৰত তোমালোকে নিজৰ মোবাইল নাম্বাৰটো লিখিবা। আৰু মোবাইল নম্বৰ তোমালোকৰ এটা গেট OTP অপশ্যনত ক্লিক কৰিলে OTP আহিব, আৰু সেই OTPটো ইয়াতে ভৰাবা। এনেকুৱা ধৰণে দেখিবলৈ পাইছা। OTPটো ভৰোৱাৰ পিছত 16 নম্বৰ তোমালোকে ইণ্ডিয়ান ছিলেক্ট হৈ থাকিব অট'মেটিক। 17 নম্বৰ তোমালোকে আধাৰ নাম্বাৰটো লিখিবা, ইয়াতে দেখিবলৈ পাইছা। তাৰপিছত 18 নম্বৰত পাৰ্চনেল, এইকেইটা নিলিখিলেও হ'ব। 18 19 এই দুটা অপশ্যন নিলিখিলেও কোনো প্ৰব্লেম নাই। তাৰপিছত আমি আহিছোঁ এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2লৈ। এড্ৰেছ লাইন 2 বুলি আছে আপোনালোকে ইয়াতে। এড্ৰেছ লাইন 1ত আপোনালোকে গাঁওখনৰ নাম লিখি দিব। এড্ৰেছ লাইন 2ত আপোনালোকে পোষ্ট অফিচ লিখি দিব। ষ্টেট আপোনালোকে ইয়াতে ছিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব, পোষ্ট অফিচ, আপোনালোকৰ পিনক'ড, তাৰপিছত আপোনালোকৰ গাঁওখনৰ নাম বা ৱাৰ্ড টাউন, এনেকুৱা ধৰণে আপোনালোকে লিখি দিব। 21 নম্বৰত ছিলেক্ট ৰিলিজন, কি ৰিলিজনৰ হয়, হিন্দু মুছলিম, ইয়াতে ছিলেক্ট কৰিব। তাৰপিছত ছিলেক্ট কাষ্ট ST OBC, তাৰপিছত ছিলেক্ট জেণ্ডাৰ ছিলেক্ট কৰিব। তাৰপিছত বিলং টু স্পেচিয়েলিটি এবল কেটেগৰী, ইয়াতে যদিহে হয় য়েছ দিব, যদিহে নহয় ন'। তাৰপিছত টি টাইপ কমিউনিটি যদিহে হয় আপোনালোকে য়েছ, যদিহে নহয় ন' দিব। তাৰপিছত 26 নম্বৰত যদিহে তোমালোকৰ NCC চাৰ্টিফিকেট আছে বা কিবা স্পৰ্টৰ চাৰ্টিফিকেট আছে য়েছ দিব। তাৰপিছত ইয়াতে দিয়া আছে ৱেডাৰ বিলংছ টু APL অৰ BPL কেটেগৰী, যদিহে আপোনালোকে APL কেটেগৰী হয় য়েছ APL ছিলেক্ট কৰিব, যদিহে BPL কেটেগৰী হয় BPL ছিলেক্ট কৰিব। আপোনালোকে এবাৰ সুধি ল'ব ভালদৰে, তাৰপিছতহে এই ফৰ্মখন ফিল আপ কৰিব। যদিহে আপোনালোকে নাজানে APL BPL কেটেগৰী হয়, কোন কেটেগৰী হয় আপোনালোকে
তাৰপিছত আপোনালোকে ইয়াতে ডকুমেণ্ট আপলোড কৰিব লাগিব। ইয়াতে প্ৰথমে আপোনালোকে একপি পাছৱৰ্ড চাইজৰ ফটো আপলোড কৰিব লাগিব। ব্ৰাউজ অপশ্যনত ক্লিক কৰিলেই আপোনালোকে সুন্দৰভাৱে আপলোড কৰিব পাৰিব। তাৰপিছত ক্লাছ 10ৰ মাৰ্কশ্বিটখন অৰ্থাৎ আপোনালোকে যিখন ইতিমধ্যে ৰিজাল্ট চাইছিলে সেই ৰিজাল্টছৰ ডিজিটেল অৰ্থাৎ স্ক্ৰীনশ্বটটো আপলোড দিলেও হ'ব তাতে। তাৰপিছত এনেকুৱা ধৰণেই যদিহে আপোনালোকে NCC চাৰ্টিফিকেট ইয়েছ দিয়ে তেনেহ'লে আপোনালোকে ইয়াতে NCC চাৰ্টিফিকেট বা স্পৰ্টৰ চাৰ্টিফিকেটখনো আপলোড দিব লাগিব। তাৰপিছত ইয়াতে 4 ডিজিট এটা পিন আপোনালোকে ইয়াতে লিখিব লাগিব। যিকোনো মোবাইল নাম্বাৰৰ 4টা ডিজিট লিখি দিব আপোনালোকৰ মোবাইলৰ পোনপ্ৰথমে যিকেইটা নাম্বাৰ আছে 4টা এনেকুৱা ধৰণে লিখিব। তাৰপিছত ইয়াতে আপোনালোকে এই নাম্বাৰটো আপোনালোকৰ প্ৰয়োজন হ'ব লগ ইন কৰিবলৈ। এইটো স্ক্ৰীনশ্বট মাৰি থ'ব। এই যিটো পিন আপোনালোকে ইয়াতে ভৰাইছে ফিল আপ কৰিছে তাৰপিছত টিক মাৰ্ক দিব। টিক মাৰ্ক দি কেনে আপোনালোকে ইয়াতে প্ৰচিড টু নেক্সট অপশ্যনত ক্লিক কৰি দিব। প্ৰচিড টু নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে খোল খাব। ইয়াতে আপোনালোকে যি ডিটেইল ভৰাইছিলে সম্পূৰ্ণ চাব পাৰিব। যদিহে কিবা ডিটেইল থাকি গৈছে চাব পাৰিব। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত অ'কে কৰি দিব। আপোনালোকৰ মোবাইলৰ ডেছবৰ্ডখন অ'পেন হ'ব। তো আপোনালোকে এপ্লাই যিটো অপশ্যন দেখিবলৈ পাইছে তাতে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিলে ইয়াতে বিভিন্ন ধৰণৰ কলেজসমূহ দেখিবলৈ পাব। বা আপোনালোকে কলেজখনৰ নাম যদি ইয়াত চাৰ্চ কৰে সেইখন কলেজৰ নাম আহি যাব। আৰু যদিহে আপোনালোকে তাত বিচাৰি নাপায় ইয়াতে ফিল্টাৰ অপশ্যনত ক্লিক কৰিও আপোনালোকে কলেজসমূহ বিচাৰিব পাৰিব। তো ফিল্টাৰ অপশ্যনত মই ক্লিক কৰি দেখুৱাইছোঁ কেনেকুৱা ধৰণে আপোনালোকে এপ্লাই কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব লাগিব। তো আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় তো আপুনি কোন ডিষ্ট্ৰিক্টত এডমিশ্যন কৰিব বিচাৰে তো সেয়াতে ক্লিক কৰিব লাগিব। মই ইয়াতে ক্লিক কৰি আপোনালোকক দেখুৱাই দিছোঁ। মই ইয়াতে এখন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি ফিল্টাৰ অপশ্যনত ক্লিক কৰি দিছোঁ। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ কলেজসমূহ দেখিবলৈ পাব অৰ্থাৎ কোনখন কলেজত এডমিশ্যন কৰিব বিচাৰে। তো সম্পূৰ্ণ ডিটেইল আপোনালোকে ইয়াতে পাব। ডিষ্ট্ৰিক্টৰ পৰা আদি কৰি এড্ৰেছৰ সৈতে আপোনালোকে কলেজৰ প্ৰিন্সিপাল বা সকলোবিলাক ডিটেইল ইয়াতে পাব। ওপৰত ইনষ্টিটিউট নেম দেখিবলৈ পাইছে তাতে কলেজৰ নাম দেখিবলৈ পাব। এপ্লাই অপশ্যনত ক্লিক কৰি দিব কোনখন কলেজত এপ্লাই কৰে। এপ্লাই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে আৰ্ট, ছায়েন্স, কমাৰ্চ এনেকুৱা ধৰণে ছিলেক্ট কৰিব যি ষ্ট্ৰীমত এপ্লাই কৰে। তাৰপিছত এপ্লায়েন্স এনেকুৱা ষ্ট্ৰীম ছিলেক্ট কৰি দিব। ছিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে ছাবজেক্টসমূহ ছিলেক্ট কৰিব লাগিব কোনটো ছাবজেক্ট আপোনালোকে লয়। তো সম্পূৰ্ণ ইয়াতেই ডিটেইলত আপোনালোকে দেখিবলৈ পাইছে। মই ইয়াতে ছিলেক্ট কৰি দিছোঁ ছাবজেক্টসমূহ। তো আপোনালোকে ছাবজেক্টসমূহ ছিলেক্ট কৰাৰ পিছত এপ্লাই ফৰ এডমিশ্যন অপশ্যনত ক্লিক কৰি দিব। এডমিশ্যন অপশ্যনত ক্লিক কৰাৰ পিছতেই আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে অ'পেন হ'ব। ইয়াতে আপোনালোকে কি কৰিব অলপ ৱেইট কৰাৰ পিছতেই আপোনালোকে ইয়াতে দেখিবলৈ পাব ডাউনলোড ৰিচিপ্ট অৰ্থাৎ আপোনালোকে সেই ৰিচিপ্টখন ডাউনলোড কৰি ল'ব। এনেকুৱা ধৰণে আপোনালোকে ডাউনলোড কৰি কেনে এইখন থৈ দিব অৰ্থাৎ আপোনালোকৰ এইখন ৰিচিপ্ট এডমিশ্যনৰ সময়ত লাগিব কলেজত যাওঁতে। আৰু লগতে আপোনালোকে এনেকুৱা ধৰণে আপোনালোকে মুঠতে 5খন কলেজৰ বাবে আপোনালোকে আবেদন কৰি থ'ব পাৰে। তো আপোনালোকে এনেকুৱা ধৰণে 5খন কলেজৰ বাবে আবেদন কৰাৰ পিছৰ ষ্টেপটো আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব যদিহে আপোনালোকে ডাউনলোড অপশ্যনত যায় ইয়াতে আপোনালোকে সম্পূৰ্ণ ৰিচিপ্টসমূহ ডাউনলোড কৰিব পাৰিব। যদিহে আপোনালোকে প্ৰফাইল অপশ্যনত যায় আপোনালোকে যদিহে আপোনালোকৰ কিবা ভুল হৈছে অৰ্থাৎ তথ্যসমূহ দিয়াত তেনেহ'লে এডিট প্ৰফাইলত ক্লিক কৰি আপোনালোকে প্ৰফাইলটো এডিট কৰি ল'ব পাৰিব। তো এনেকুৱা ধৰণে আপোনালোকে দেখিবলৈ পালে এনেকুৱা ধৰণে আপোনালোকে আবেদন কৰিব পাৰিব HS ফাৰ্ষ্ট ইয়েৰ এডমিশ্যনৰ বাবে। আৰু কেতিয়া প্ৰকাশ পাব মেৰিট লিষ্ট, ইয়াৰ যিহেতু মেৰিট লিষ্ট প্ৰকাশ পায় তো ডিটেইলত আপোনালোকে ৱেবছাইটত চাব পাৰে। 27 তাৰিখে 10টা বজাত আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব। তাৰপিছত আপোনালোকে কলেজসমূহ ছিলেক্ট কৰিব লাগিব পুনৰটো। সেই সকলোবিলাক আপডেট আপোনালোকে এই চেনেলত পাই থাকিব। তো চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব যাতে সেই সকলোবিলাক ইনফৰ্মেশ্যন আপোনালোকে আগতীয়াকৈ পায়। নতুবা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰে ডেছক্ৰিপশ্যনত দিয়া লিংক